কৈ গৈছে কি কৈছে বাৰু আমি সেই কথাখিনি প্ৰকাশ কৰিবলৈ গ'লে আমাৰ দুখ লাগে আমি আবেগিক হওঁ ও ৰাম বিজুলী চমক যেন জীৱন থিৰ কৈতকেতি ক্ষণে পৰে ইহেন শৰীৰ ও ৰাম প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়াচিত কৃষ্ণ গুণ নামইষে পৰলোক বিত্ৰ জানি হৰি ভকতিত তেজি লাখ আউৰ কি মনুষ্য হইবা এৰাইতো আখ গতিকে আমি যে আৰু এবাৰ মনুষ্য হ'ম সেই আশাটো বাদ দিয়ক গতিকে আমি বাপজনালৈ আগবঢ়াম বাকী গুদাৰ্থ কথাখিনি তেখেতে ৰসাল তত্ত্বগধুৰে তেখেতে আপোনাসৱক আলোচনা আগবঢ়াব আপোনাসৱৰ মাজত এইখিনি কথা কোৱা ধৃষ্টতা নাই তথাপিতো কৈছোঁ মায়াময় সংসাৰত মানুহৰ জনমটি যেন কচুপাতৰ পানী এদিন নহয় এদিন যাবগৈ লাগিব এই হ'ল নিয়তিৰ বাণী গতিকে জীয়াই আছোঁ আমি মৰিবলৈ গতিকে এই মৰিবলৈ আগবাঢ়ি থকা দিনকেইটা যদি আমি বাপে কোৱাৰ দৰে যদি আমি আখৰা নকৰোঁ তেনেহ'লে আমি সেই অন্তিম পৰ্যায়ত আমাৰ ভাওনাখনৰ বচন আমাৰ শুদ্ধ ৰূপত প্ৰকাশ নহ'ব কৃষ্ণ আমি বাপজনালৈ আগবঢ়ালোঁ গতিকে আমি বহুখিনি সময় লৈছোঁ যদিও আপোনালোকে মাৰ্জনা কৰিব আমি বৰা বাপজনাক ক্ষমা ধৰিছোঁ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ কৃপালু বাপ সমস্ত আহি মাতৃসৱ আমাৰ পৰম শ্ৰদ্ধাৰ অনিল তাঁতী বাপ জনাই আপোনালোকৰ সন্মুখত মুখলধাৰে ভাগৱতৰ তাৎপৰ্য বৰ্ণনা কৰিছে আৰু আপোনালোকে শুনি পেলাই নিশ্চয় আনন্দিত হৈছে লগতে আমাৰ মন্টু ৰাজা বাপ জনায়ো আপোনালোকক যি ৰসগ্ৰাহী কৰি আনন্দিত কৰি তুলিছে তাৰ তুলনাত আমাৰ কথন তেনেই নিম্নমানৰ তথাপি দুআষাৰ ক'বৰ কাৰণে সুবিধাকণ দিয়াৰ কাৰণে তেখেতসকলৰ শ্ৰীচৰণত সেৱা ধৰাইছে আমি একত্ৰিত হৈছোঁ ঈশ্বৰৰ কথা শ্ৰৱণ আৰু কীৰ্তন কৰিবৰ কাৰণে ভক্তি ৰত্নাৱলীত এষাৰ কথা আছে সেই কথাষাৰ আমি সকলোৱেই জনা উচিত তাত লিখা আছে হৰি কথা প্ৰবৃত্ত কৰয় তিনিজন পঢ়ে কহে যিটোজনে কৰয় শ্ৰৱণ ইটো মুখ্য তিনিজনে সংসাৰক তাৰে তিনিৰ যে তিনি সাত পুৰুষ উদ্ধাৰে অৰ্থাৎ ভাগৱতৰ কথাই হওক বা গীতা শাস্ত্ৰৰেই কথা হওক নামঘোষাৰেই কথা হওক ভক্তি ৰত্নাৱলীৰ কথা হওক যি জেগাত শ্ৰৱণ হয় যি জেগাত কীৰ্তন হয় শুনোতাসকল পঢ়াসকল আৰু শ্ৰৱণ কৰাসকল 21 পুৰুষ উদ্ধাৰ হয় বুলি ভক্তি ৰত্নাৱলীত কৈছে ঠিক যেনেকৈ প্ৰহ্লাদক নৰসিংহে তোৰসম পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তাৰ ভৈলিক উদ্ধাৰ নৃসিংহে প্ৰহ্লাদক সেইটো কথা কৈছিল আৰু ভক্তি ৰত্নাৱলীতো যিসকলে পঢ়ে শুনে বা শ্ৰৱণ কৰে তেওঁলোককো 21 পুৰুষ উদ্ধাৰ হয় বুলি কৈছে এতিয়া মই ভাগৱতৰ
আমি যিটো অধ্যায় এতিয়া পঢ়ি আছোঁ এই অধ্যায়টোলৈকে মই অকণমান আহিছোঁ বাৰু। এই ভাগৱতৰ কথা য'ত প্ৰকাশ হয়, য'ত পঠন হয়, সেই জেগাতেই ভগৱন্ত ইয়াত আহি পেলাই উপস্থিত থাকে বুলি পদ্ম পুৰাণত এষাৰ কথা আছে। সেই কথাষাৰ আমি জানিব লাগে। তাত কি বুলি আছে? নাৰদৰ আগত কৈছিলে, নাৰদত বিষ্ণু আচন্ত কৈ, বৈকুণ্ঠত মই নাথাকোঁ ৰৈ, যোগীৰো হিয়া এৰি সমুদায়, থাকোঁ ভকতৰ কীৰ্তনত চাই। অৰ্থাৎ নাৰদৰ আগত কৃষ্ণই কৈছে যে মই বৈকুণ্ঠত নাথাকোঁ, আৰু যিসকল যোগীয়ে যুগ যুগ ধৰি পেলাই মোৰ তপস্যা কৰি থাকে সেইসকল যোগীৰ হৃদয়ত মই নাথাকোঁ। য'ত ভকতসকলে মোৰ নাম গুণ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে সেই জেগাত মই থাকোঁ। অৰ্থাৎ এই জেগা এতিয়া অতি পবিত্ৰ স্থান হৈ আছে, আৰু আমাৰ কথাবিলাক ভগৱন্তই শুনি পেলাই আনন্দ লভি আছে, আৰু আমিও আনন্দৰে সৈতে সেয়া শ্ৰৱণ কৰি পেলাই আহ্লাদিত হৈ আছোঁ। এতিয়া ভাগৱতত 10টা লক্ষণৰ কথা আমি পাওঁ, কিন্তু পুৰাণত 5টা লক্ষণৰ সৈতে বিদিত হৈ আছে। 10টা লক্ষণৰ ভিতৰত মই গোটেইখিনি বাৰু বিতংকে এতিয়া ক'বলৈ সময়ৰ অভাৱ, নকওঁ। তথাপি এতিয়া শংকৰদেৱে প্ৰথম আৰু দ্বিতীয় স্কন্ধত যি প্ৰস্তাৱনা তেওঁলোকে প্ৰকাশ কৰিছে, সেই প্ৰস্তাৱনাৰ জৰিয়তে ভাগৱতৰ উদ্ধৃতি দি পেলাই ক'ৰ পৰা আহিল, কেনেকৈ আহিল, কাৰ মুখৰ পৰা আহিল, নাৰদে কিয় ব্যাসক প্ৰবোধ দিবলগীয়া হ'ল, সেই কথাখিনি আপোনালোকে জ্ঞাত। এতিয়া ভাগৱতৰ 10 লক্ষণৰ ভিতৰত সৰ্গ, বিসৰ্গ, বংশ, মনন্তৰ, ঈশানুকথা ইত্যাদি পেলাই 10 বিধ লক্ষণ আছে। তৃতীয় স্কন্ধত সৰ্গ অৰ্থাৎ সৃষ্টিৰ আগৰ কথাখিনি বৰ্ণনা কৰি গ'ল, আপোনালোকে হয়তো সেয়া পঢ়িছে। আৰু চতুৰ্থ স্কন্ধত বিসৰ্গৰ কথাখিনি আছে। বিসৰ্গ মানে সৃষ্টিৰ পিছৰ কথাখিনি, অৰ্থাৎ ব্ৰহ্মাৰ পুত্ৰগণেনো কি কি কৰিলে, তেওঁলোকৰ বংশলতা কি, তেওঁলোকৰ পৰা পিছৰ মানুহখিনিয়ে কি পালে, সেই কথাখিনি পুংখানুপুংখভাৱে ইয়াত আলোচনা কৰিছে। আৰু আমিও এই কথাখিনি জনা উচিত যে সেইসকল ব্যক্তিনো কোন, অলপ আংশিকভাৱে জানি গ'লেও ভাগৱতৰ পিছৰ অধ্যায়বিলাকত প্ৰকাশ কৰা কাহিনীবিলাক জনাত আমাৰ অতি সহজ হৈ পৰে। যেনে চন্দ্ৰ নামটো আমি শুনিছোঁ, চন্দ্ৰক আমি দেৱতা বুলিয়েই ভাবোঁ, বা সূৰ্য দেৱতা বুলিয়েই ভাবোঁ, দুৰ্বাসা এজন ঋষি বুলি ভাবোঁ। সেই ঋষি দুৰ্বাসা ঋষিনো কাৰ পুত্ৰ, বা চন্দ্ৰনো কোন, সেই কথাখিনিকে ক'বলৈ গৈ এই অধ্যায়টো, চতুৰ্থ অধ্যায়টোত এতিয়া যিটো আমাৰ পাঠ চলি আছে, ইয়াত ব্ৰহ্মাৰ পুত্ৰ অত্ৰি, একে নুমলীয়া পুত্ৰৰ নাম অত্ৰি, অত্ৰি আৰু অনুসূয়াৰ কাহিনীৰ জৰিয়তে এই কথাখিনি ইয়াত ব্যক্ত কৰি আছে। ইয়াত কি বুলি কৰিছে? বিদুৰ বদতি শুনিও সম্প্ৰতি, গৌৰ কুশাৰুৰ সুত, অতিৰ গৃহত তিনি দেৱজাত, ইটো কথা অদ্ভুত। এই অদ্ভুত কথাটোনো কি হ'ল? এই কথাটো এই অধ্যায়টোত উল্লেখ কৰিছে। অৰ্থাৎ অতি আৰু অনুসূয়াই 100 বছৰ পুত্ৰৰ কামনাৰে তপস্যা কৰিছিল ভগৱন্তক। 100 বছৰ তপস্যা কৰাৰ পিছত ভগৱন্ত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ তিনিওজন আহি পেলাই তেওঁলোকৰ আগত উপস্থিত হ'লি।
তেওঁলোকে এনেকুৱা ধৰণৰ অতি সাংঘাতিক তপস্যা কৰিছিল, যি তপস্যাৰ বলত গোটেই পৃথিৱী বা ব্ৰহ্মাণ্ডক কঁপিবলৈ লাগিছিল। আৰু জগতৰ প্ৰাণীক ৰক্ষা কৰিবৰ কাৰণে তিনিওজন ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আহি পেলাই তেওঁলোকক সাক্ষাৎ হ'লি আৰু তেওঁলোক স্তুতিত সন্তুষ্ট হৈ বৰ দিবৰ কাৰণে হেৰি কৰিলে। তেতিয়া অতি আৰু অনুসূয়াই ক'লে, আমি ভগৱন্তক কৃষ্ণক আমি আৰাধনা কৰিছিলোঁ, তোমালোকে যে তিনিওজন আহিলা। তেতিয়া তিনি দেৱতাই অতি আৰু অনুসূয়াক কৈছিলে যে তোমালোকৰ তপস্যাৰ যিটো মহত্ব, সেই মহত্বত মই বা আমি নিজক চম্ভালিব নোৱাৰিলোঁ, তিনিওজনে আমি আহিলোঁ। গতিকে তোমালোকে যিটো পুত্ৰ কামনাৰে আমাক স্তুতি কৰিলা, প্ৰাৰ্থনা কৰিলা, আমি তাত সন্তুষ্ট। গতিকে কি বৰ লাগে? পুত্ৰৰ বৰ আপোনালোকে লোৱা। তেতিয়া বোলে আমি পুত্ৰৰ কামনাৰে এই স্তুতি কৰিছোঁ। তেতিয়া তিনিওজন দেৱতা, তিনিওজন ভগৱানে অতি আৰু অনুসূয়ে সন্তুষ্ট হৈ পেলাই তিনিজনে তিনিটা পুত্ৰৰ বৰ দিলে। এই বৰৰ ফলত কাৰ কাৰ কি যে কেনেকৈ জন্ম হ'ল? ব্ৰহ্মা অংশে চন্দ্ৰ আৰু বিষ্ণুৰ অংশে দত্ত, শিৱৰ অংশে দুৰ্বাসা। অৰ্থাৎ দুৰ্বাসা শিৱৰ পুত্ৰ। অতি আৰু অনুসূয়া নিমিত্ত মাত্ৰহে হ'ল। ব্ৰহ্মাৰ অংশে চন্দ্ৰ। গতিকে আমি চন্দ্ৰৰ বংশাৱলীৰ বিষয়ে জানিবলৈ গ'লে পিছৰ ফালে আমাৰ যিবোৰ কাহিনী আছে, সেই কাহিনীবিলাক বা সূৰ্যবংশী বা চন্দ্ৰবংশী, এই কাহিনীবিলাক আমি পিছলৈ জনাত সুবিধা হয়। গতিকে ভাগৱত শাস্ত্ৰৰ পিছৰ ফালে যোৱাৰ আগতে আমি এই বংশাৱলীখিনি যদি আমি জানিবৰ কাৰণে চেষ্টা কৰোঁ, আমাৰ ভকতৰ কাৰণে বৰ সুবিধাজনক হয়। এতিয়া ভাগৱত জানিবলৈ হ'লে আমি নিৰন্তৰ হ'ব লাগিব। বাপজনাই কৈ আছে সাৱধানে হ'ব লাগিব আৰু নিশবদে। এই কথাখিনি বৰ সুন্দৰ কথা তেখেতে কৈছে। মই এটা অন্য কাহিনীৰ সৈতে, তেখেতেও এটা তাঁতী বাপজনাও এটা কাহিনী ক'লে আৰু আমাৰ মন্টু ৰাজা বাপজনেও এটা কাহিনী ক'লে, যিটোৰ পৰা আপোনালোকে উপকৃত হৈছে। ময়ো তেনেধৰণৰ এটা কাহিনী মাজেৰে আপোনালোকক অকণমান সময় ল'ব বিচাৰিছোঁ। মোৰ কাহিনীটো হ'ল ৰামায়ণৰ কাহিনী। এদিন অযোধ্যাত ৰামচন্দ্ৰ বহি আছে, নিজৰ আসনত সিংহাসনত বহি আছে। সেই সময়তে আহি পেলাই হনুমান তাত আহি উপস্থিত হ'ল। হনুমানে আহি ৰামক আসনত সিংহাসনত দেখা পাই পেলাই তেখেতক এটা প্ৰণাম জনালে। তেতিয়া ৰামে হনুমানক সুধিলে যে তুমি কোন? তেতিয়া হনুমানে আচৰিত হ'ল যে আজি এটাতো আচৰিত প্ৰশ্ন ৰামে প্ৰভুজনাই সুধিলে। তেতিয়া ক'লে যে মই আপোনাৰ দাস, মই হনুমান। তেতিয়া ৰামে ক'লে তোমাৰ নাম মই সোধা নাই, তুমি কোন? বোলে মই কেশৰী নন্দন বায়ুপুত্ৰ হনুমান। তেতিয়া ৰামে পুনৰ ক'লে যে তোমাৰ বংশৰ কথা মই সোধা নাই, তুমি কোন এই কথাটো মোক স্পষ্টকৈ আৰু চিধা চিধি কোৱা। তেতিয়া ক'লে মই এটা বান্দৰ। তেতিয়া ৰামে ক'লে মই তোমাৰ জাতৰ কথা, জাতিৰ কথা সোধা নাই,
তেতিয়া হনুমান মানে বিমূৰত পৰিল, মই কি বুলি উত্তৰ দিম। তেতিয়া ৰামে ক'লে, তুমি অলপ চিন্তা কৰি পেলাই কোৱা। হনুমানে থতমত খাই চিন্তা কৰি ৰৈ আছে। তেতিয়া লাহে লাহে প্ৰণাম কৰি পেলাই হনুমানে ক'লে যে মই জীৱৰ দৃষ্টিত, দেহৰ দৃষ্টিত মই এটা জীৱ, আৰু জীৱৰ দৃষ্টিত মই এটা আত্মা, আৰু জীৱাত্মাৰ দৃষ্টিত তুমি পৰমাত্মা, মই আত্মা, গতিকে তোমাৰ অংশ মই। সেই কথাটো কোৱাৰ পিছত তেতিয়া ৰামে ক'লে তথাস্তু, মই বুজি পাইছোঁ। এই কথাটোৰ মহত্বটো এইটোৱেই যে ভগৱানক উপাসনা কৰিবলৈ, ভগৱানক চিন্তা কৰিবলৈ বিদ্যাৰ কোনো প্ৰয়োজন নাই, জাতিৰ কথা কোনো প্ৰয়োজন নাই, যৌৱন বা জন্মৰ উন্মাদনা বা নিজৰ মহত্ব, এয়া ভগৱানৰ ওচৰত নেচেল। তাৰমানে সেয়া বস্তু তেওঁৰ ওচৰত প্ৰয়োজন নাই। আমি কেৱল ঈশ্বৰৰ নাম ল'ব লাগে, কেৱল ঈশ্বৰৰ নাম, যি নামেৰে সৈতে আমি মৃত্যুৰ সময়ত মৰণতা জনকে বেৰি বোলে সবে ৰাম বোলা, সেই মুহূৰ্তত যদি ৰাম শব্দটোৰ যদি ৰাটো আহি গ'ল, তেতিয়াহ'লে ভগৱন্তই বাকীখিনি মিলাই লৈ ল'ব, দায়িত্ব ল'ব আৰু তেওঁক লৈ যাব। গতিকে এইবোৰ কথাকে আমি চৰ্চাৰ জৰিয়তে, ঈশ্বৰৰ কথা কথন মথনৰ জৰিয়তে আমি যাতে আমাৰ হাড়ডাল খুচি কৰিব পাৰোঁ, আমাৰ আত্মাক যাতে তুষ্টি কৰিব পাৰোঁ, পৰিপুষ্টি কৰিব পাৰোঁ, এই চেষ্টাৰ কাৰণে সমিতিৰ সভাপতি সম্পাদককে ধৰি অনুষ্ঠানৰ সকলো কৰ্মকৰ্তাক মই শ্ৰদ্ধা জনাই মোৰ কথাখিনি ইমানতে মই বিৰাম দিছোঁ। তাৰ পিছৰ অংশ আমাৰ বাপজনাই ধৰিব আৰু। কৃষ্ণ ই ৰাম শুনা সৰ্বজন, কথা ৰংগমন, কৰিও হৰি ভকতি বিনাই দেৱকো তুষিত, নাহিখে কাৰো শকতি। ই ৰাম শ্ৰৱণে কীৰ্তনে, ভজে যিটোজনে, ভগৱন্ত বাসুদেৱ, হিতু মহন্তৰ চৰণত নিতে, পৰি কৰো হেৱ। গোবিন্দ। তাৰা হবে ধন্য, তাৰা হবে পূজ্য, তাৰা হে সুহিদ তাৰা লোকৰ। কৃষ্ণ। ওই আনকো স্মৰাবে, আপুনিও যিটো নাম স্মৰে নিৰন্তৰে। কলিৰ যুগত জানাইহি মাত্ৰ, কৃষ্ণ সমস্তৰে মূল